আজি মানে পাৰ্টিৰ ফালৰ পৰা মানে ৰাজ্যসভাৰ কাৰণে সেইকাৰণে প্ৰথমতেতো কথা হৈছে যে পাৰ্টিৰ আমাৰ সকলো নেতৃবৃন্দ যি আছে বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব আমাৰ ৰাজ্যিক সভাপতি তেওঁলোকৰ শুভেচ্ছা আৰু আমাৰ আটাইকেই কাৰ্যকৰ্তা যিবোৰ আছে আমাৰ নেতৃত্ব আছে নেতৃত্বৰ শুভেচ্ছাৰ কাৰণে আজি যি সন্মান দিয়া হৈছে সেইটো মোৰ এটাই মানে উদ্দেশ্য থাকিব যে 1988 পৰা মই পাৰ্টি কৰি আছোঁ। পাৰ্টিত ফাৰ্ষ্ট আমাৰ আমি মেম্বাৰশ্বিপ লৈছিলোঁ 1988। ইমান দিন মানে 35 বছৰ মই পাৰ্টিৰ লগত আছোঁ। পাৰ্টিৰ বিভিন্ন সময় পাৰ্টিৰ মোক যি দায়িত্ব দিছে মই দায়িত্ব আমি পালন কৰিছোঁ। এই পাৰ্টিৰ আগতে মানে পাৰ্টি কেনেকুৱা আৰু আগবাঢ়ে আৰু আমি যি ফালৰ পৰা আহিছোঁ বৰাকভেলীৰ পৰা বৰাকভেলী এতিয়া এই গভৰ্ণমেণ্ট অহাৰ পিছত বৰাকভেলীতে আমাৰ বহুত ডেভেলপমেণ্ট ষ্টাৰ্ট হৈছে, কিছু ডেভেলপমেণ্ট আৰু কৰিব লগা আছে। সেইবোৰ আমি চেষ্টা চলাম বৰাকভেলীৰ লগতে গোটেই অসমক বিভিন্ন সমস্যা যি সমস্যা আছে সেইটো লৈ দিল্লীত কথা পতা আৰু তাৰপিছতে সেই সমস্যাবিলাক কেনেকুৱা সমাধান কৰিব লাগে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বহুত চেষ্টা কৰি আছে অসমক এটা মানে ভাল এটা ৰাজ্য হিচাপে আগবঢ়াই আনিবলৈ। তেওঁৰ যিটো প্ৰচেষ্টা যিটো আছে সেই প্ৰচেষ্টাত আমি সহযোগী হ'ম। সেই ভাল লৈ মানে মই মোৰ কামটো চলাই যাম। মোৰ পিতৃৰ পৰা একচুৱেলি মানে এতিয়া পিতৃ বয়স হৈছে কিশোৰী আছে, এতিয়া মানে গাটো ভাল নাথাকে। যিটো মই মাননীয় মুখ্যমন্ত্ৰী যেতিয়া মোক জনালে এনে এটা ডিচিশ্যন হৈছে আপোনাক, তেতিয়া মই শ্ৰদ্ধা কৰোঁ। এনে এটা ডিচিশ্যন হৈছে পাৰ্টিৰ ফালৰ পৰা মোক ৰাজ্যসভাৰ কাৰণে দিয়া হৈছে। বহুত খুশি হৈছে। বহুত দিনৰ প্ৰচেষ্টা, বহুত দিনৰ কাম পাৰ্টিৰ সংগঠনৰ কাৰণে তেওঁ কৰিছে আৰু ময়ো মানে লাষ্ট 30-40 বছৰ ধৰি যি কাম মই কৰিছোঁ পাৰ্টিয়ে আজি মানে এটা কথা বুজাই দিছে যে পাৰ্টিত যোনে মানে চিনচিয়াৰলি কাম কৰিব তাক পাৰ্টিয়ে সন্মান আজি নহ'লে কালি আশাত চাওক। মইতো তাৰ আগতে 3বাৰ মই বিধানসভাৰ কাৰণে MLA কাৰণে টিকেট বিচাৰিছোঁ। তাৰপিছত আশাটো মানে সকলোৰ থাকে, ৰাজনীতি যিহেতু কৰি আছোঁ আশাটো আছে কিন্তু মানে এনেকুৱা এটা ডিচিশ্যন পাৰ্টিয়ে মোৰ মানে ফেভাৰত ল'ব সেইটো মই আশা কৰা। ঠিক আছে, এইটোৱে হৈছে মোৰ কথা জ্ঞাপন কৰিছোঁ বিজেপি নেতৃত্ব আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী। আৰু বিশেষকৈ মই ভাবোঁ যে এই কণাদ পুৰকাইস্থ ডাঙৰীয়া যি টিকটটো দিয়া হৈছে এইটো কণাদ পুৰকাইস্থক সন্মান জনোৱা নহয়, গোটেই নৰ্থ ইষ্ট বা বৰাকৰ যিখিনি আমাৰ বিজেপি কৰ্মী বা আমাৰ যিখিনি মানুহ আছে সিহঁতক সন্মান জনোৱা উচিত আছে। মই ভাবোঁ এজন প্ৰকৃত ব্যক্তি, এজন নিষ্ঠাৱান কৰ্মীয়ে পাইছে আৰু মই ভাবোঁ এজন জনপ্ৰতিনিধি হিচাপে সিহঁতৰ পৰিয়ালৰ এটা লিগেচি এটা আছে আৰু মই ভাবোঁ এতিয়া আমাৰ বৰাকৰ উন্নয়ন আৰু অগ্ৰগতি লাভ কৰিব আৰু তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে। খবৰ আৰু দুখন ৰাজ্যসভা খালী হৈছিলে, এটা আসনত ভাৰতীয় জনতা পাৰ্টি, অন্য এখন আসনত অসম গণ পৰিষদ দলে প্ৰাৰ্থী দিব। আৰু শ্ৰী কণাদ পুৰকাইস্থ আপোনালোকে জানে যে বহু বছৰৰ পৰা পাৰ্টিৰ লগত লাগি থকা আমাৰ একজন কাৰ্যকৰ্তা। আজিৰ দিনত তেওঁ ৰাজ্যিক সম্পাদক হিচাপে দায়িত্ব পালন কৰি আছে আৰু ডাঙৰ কথা হ'ল যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাতা সদস্য শ্ৰী কবীন্দ্ৰ পুৰকাইস্থদেও তেওঁৰ ল'ৰা হয় আৰু কবীন্দ্ৰ পুৰকাইস্থদেও বহুত বছৰ ভাৰতীয় জনতা পাৰ্টি সেৱা আগবঢ়াইছে, ভাৰতীয় জনতা পাৰ্টিৰ ভেটি মজবুত কৰিবৰ কাৰণে তেওঁ কাম কৰিছে
তেওঁৰ যোগ্য ল'ৰাক শ্ৰী কণাদ পুৰকায়স্থ ডাঙৰীয়াক আজি পাৰ্টীয়ে মনোনীত কৰিছে ৰাজ্যসভালৈ। মই কণাদ পুৰকায়স্থ ডাঙৰীয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্ব ৰাজ্যিক নেতৃত্বলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়াকো আমি বৰাক উপত্যকাৰ ফালৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা তেওঁলোকক ধন্যবাদ এবং কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।